মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি যাব ওলাইছোঁ চুম্পিহঁতৰ বৰ ঘৰলৈ আৰু মানে যাব ওলাইছিলোঁ কিন্তু ইয়াৰে আমি য'ত আছোঁ তাই খুৰীমাজনে কৈছে তোমালোকক চাহ বনাই দিওঁ তোমালোকে চাহ খাই যোৱা। আমি ৰখি আছোঁ, বহুত দেৰি হৈছে, 12টাই বাজিলে, মৰ্ণিং হৈ থকা নাই বাৰু, এতিয়া 12টা বাজিল। আমি উঠিছোঁ 10টা বজাত, আমি 10টাত উঠিছোঁ, এতিয়া মৰ্ণিং হৈ থকা নাই আৰু আমাৰ আমি যেতিয়া উঠিছোঁ তেতিয়া মৰ্ণিং আৰু আমাৰ কাৰণে। তো খুৰীমাজনে চাহ দিব, চাহ খাই পেলাই আমি যাম চুম্পিহঁতৰ বৌ ঘৰলৈ। আৰু এতিয়া চাহ পানী খাই ওলাই আহিছোঁ বৌহঁতৰ ঘৰত যাবলৈ। তো বতৰটো বেয়া, নাজানো আৰু কি হয়, বৰষুণে দি আছেগৈ। ৰাতিপুৱা বৰষুণ দিছিলে ইয়াতে, ৰাতি দিছিলে, এতিয়া বতৰটো বেয়া কৰি আছে। আৰু এয়া আহি পাইছোঁ চুম্পিহঁতৰ বৌৰ ঘৰত, বেছি দূৰ নহয়, ওচৰতে। আৰু কথা পাতি পাতি আমি আহি পাই গ'লোঁ। আৰু এয়া আমাক খাবলৈ দিছে চাহ, আৰু প্ৰথমে আমি চাহকাপ খাই লওঁ। আৰু চাহকাপ খাই উঠি বহি থাকোঁতে আমাৰ বৌৰ ছোৱালীজনীয়ে গৈ পেলাই কৈছে যে বা ইয়াতে ডাঙৰ এটা এক্সিডেণ্ট হৈছে, ব'লাচোন চাওঁ। তো গৈ পেলাই চালোঁ। মনটো বহুত বেয়া লাগিছে, মানে ইয়াৰে আমি বৌহঁতৰ ঘৰত যে আছোঁ, ভণ্টিজনীয়ে ক'লে বোলে ইয়াতে এক্সিডেণ্ট হৈছে। দৌৰি গৈছোঁ দুজনীয়ে, গৈ পেলাই দেখিলোঁ যে তাত এক্সিডেণ্ট এটা হৈছে। মানে এই হাৰ্ডিডাল যে ওলাই গৈছে, এতিয়া লৈ যাব মেডিকেল লৈ গ'ল এতিয়া ল'ৰাজন। ইমান ডাঙৰ এক্সিডেণ্ট এটা হ'ল ইয়াতে, আমি দুজনে চাব গ'লোঁ, অলপ আগতে দৌৰি গ'লোঁ। দুপালে মানে এই বাহিৰত একো হোৱা নাই, ইয়াৰে হাৰ্ডিডাল যে এনেকৈ ওলাই গৈছে, ইয়াৰে হাৰ্ডিডাল বাইকৰ পৰা পৰিছে। পৰীক্ষা দিব আহিছে নেকি ল'ৰাজন কিবা। আৰু এতিয়া আৰম্ভ কৰিছোঁ আমি ভাত খাবলৈ। আজি বিশেষ একো নাই, আজি নিৰামিষে খালোঁ, কাৰণ এইকেইদিন ডেইলি মাছ মাংস খায়ে আছোঁ। তাৰ কাৰণে ক'লোঁ বৌক আজি নিৰামিষ খাম বুলি, তাৰ কাৰণে ধুনীয়া কৰি নিৰামিষকে বনাই দিলে। খাই আহি আছোঁ ৰুমলৈ। বৰষুণ দিব বুলি ভাবিলোঁ, কিন্তু নিদিলে, ভালেই হ'ল নিদিলে। নহ'লে বৰষুণ দিলে আমাৰ কাপোৰ গোটেই তিতি গ'ল হয়। বাহিৰতে মেলি দি থৈ আহিছোঁ কাপোৰ। এতিয়া গৈ আছোঁ, অলপ ৰেষ্ট লওঁ। আজি অলপ দেৰি কৰি যাম নেকি, বেছি দূৰ নহয়, ওচৰতে, তাৰ কাৰণে এই ৰূপ ধৰি চাব লাগিলে। এতিয়া গৈ আছোঁ ৰুমত গৈ অলপ জিৰাই হঠাই আকৌ আহিব হ'ব আমাৰ চলে। কেতিয়াবা কৰবাত গৈ থাকোঁতে ৰাস্তাত সাপ চাপ এডাল পৰি থকা যেন ভাৱ, ৰছী বুলি ভাবি ল'লে হ'ল। কাপোৰৰ ৰছী মই কাম কৰিছোঁ, ৰছীডাল কাপোৰ মই ভিডিঅ' কৰি দেখালোঁ, বেলেগ মানুহ পোৱালে ধৰি পৰিলে। ৰছী হয় ঘৰ খাব হ'লেও কোনো কথা নাই, খাব হ'লে তাক এনেকে ডিঙিত মেৰিয়াই মই মৰিবলৈ ভয় নকৰোঁ। মোৰ নিচিনা বিপুৰুষ এই চম্পক নগৰত কেইটা আছে? ৰাস্তাই চলিয়াই নথকাৰ কাৰণে বাচি গ'ল, নহ'লে সিহঁতৰ হাড়বোৰ চিলাই চিলাই মালা কৰি পিন্ধিলোঁ। কম বিপুৰুষ ভয়ত টেপৰ লাগি থাকে, কিন্তু তাৰ বীৰ গাথা
মাৰি তাৰপিছত বাঘৰ নিগুমডালত ধৰি ঘূৰাই ঘূৰাই ইমান দূৰলৈ দলিয়াই দিলো মেকুৰীটো আহি মোৰ পলাশ মেকুৰী মেকুৰী আছে মেকুৰী আছে তুমি বাঘটো খেল মাৰিলা আয়োজন কৰিছে উপাবাসা থাকি থাকি খাবলৈ নাপায় গোটাই কিনে বাঘটো গৈ মেকুৰীটো নিচিনা নখালে এতিয়া এনেকৈ পলাই আহিব নালাগে মোৰ নিচিনা বীৰপুৰুষ পলাব নাজানে মই কেৱল প্ৰমাণ কৰি চাইছিলো বাঘটো মোৰ পাছে পাছে দৌৰিব পাৰে নে বাঘ নহয় মেকুৰী মেকুৰী যদি মেও বুলি কয় তাৰ পৰিচয়টো দিব লাগে জংঘলৰ মাজত এনেকৈ টাইগাৰ বিলাক চকুৰে চাই থাকিব নালাগে নহয় মই ভয় দেখাব পাৰো মোৰ অন্তৰখনেতো ভয় খায় কথাবোৰ নুবুজাই কিবা খবৰদাৰে চলিব লগা মই কেতিয়া তোমাৰ চকুৰ তোমাৰ ওচৰ পাজৰ পৰা খেলা ধূলা কৰিম খেলা ধূলা কৰক কি কৰক মোৰ সন্মুখত কৰিবি সেই অট্টালিকাৰ চাৰিসীমা অতিক্ৰম কৰি তই কলৈকো যাব নালাগে এনেকৈ থাকিলে মই কাম কাজবোৰ কেনেকৈ কৰিম দেউতাৰ পাছত সম্পৰ্ক নগৰৰ সমস্ত দায়িত্বভাৰ মোৰ কান্ধতে তেতিয়া মই কি কৰিম এদিন দেউতাৰ দৰে মই পৰিচয়লৈ যাব লাগিব আৰু সম্পৰ্ক নগৰ এতিয়া আৰু বেছি শক্তিশালী কৰি তুলিব তেতিয়া মই কি কৰিম সেইবোৰ তই একো কৰিব নালাগে কৰিব লাগিব ভাৰতৰ পুত্ৰ সময় বিকলতে জীৱন কটাব নোৱাৰো মোৰ ভয় গ'ল তোমাৰ আচলতে গম পাইছে মই মোৰ দ্ৰব্যটো তেনেকৈ কম কৰিব নোৱাৰো আন ল'ৰাবোৰৰ দৰে ময়ো আন ল'ৰাৰ লগত নিজকে তুলনা নকৰিবি নকয় আন ল'ৰা ঘৰবোৰত পদ্মাৱতীৰ কুপদৃষ্টি পৰা নাই আন ল'ৰাৰ ককাইবোৰে ফুল হত্যাৰ বিষা সৰ্বদক্ষণত প্ৰাণ দিয়া নাই বুজি পাওঁ সেইবুলি অতীতত ঘটি যোৱা ঘটনাবোৰ যে বৰ্তমানে ঘটিব তেনে ধাৰণাতে আমি চলিব নোৱাৰো চলিব নোৱাৰো তুমি সাজু হোৱা লখাই তুমি বৰকৈ খাতৰি ধৰিছিলা নহয় বেপাৰ বাণিজ্য জ্ঞান আৰ্জিবলৈ কোনে জ্ঞান দিব চাওঁতে সৰগৰ পুত্ৰ বুলি সকলোৱে দূৰৰ পৰাই খাব পাৰি গুচিছে কোনেও জ্ঞান দিবলৈ নাহে আৰু কোনো আহিবও নালাগে তুমি নিজে নিজে জ্ঞান আৰ্জিব পাৰিবা আপোনাৰ চম্পল নগৰৰ বয়োজ্যেষ্ঠসকলে থিৰাং কৰিছে যে অহা পূৰ্ণিমাতে চম্পল নগৰৰ বাৰ্ষিক বজাৰ ভাগ বহোৱা হ'ব চম্পল নগৰৰ সদাগৰৰ ভূমি হিম্মত এখনি বজাৰ আয়োজন কৰা হৈছে উক্ত বজাত সকলো আগ্ৰহী লোককে আমন্ত্ৰণ জনোৱা হ'ল ফুল বজোৱাটো এটা কলা হয় কলা এই চম্পক নগৰত যেনেদৰে মোৰ সমান বীৰ পুৰুষ নাই তেনেদৰে কলা পুৰুষ হ'বই নোৱাৰে ঢোলটো দেৱতো বজাই দেখুৱাই কেনেকে বজাই মাইদা বাবু দীঘল আছে দেই ঢোলো দে ধুনীয়াকে দিম
মই তোমাক বিষাক্ত সাপবিলাকৰ লগত যুঁজিব নোৱাৰে মোৰ সমান বীৰপুৰুষ এই সম্পদ নগৰত দ্বিতীয়টো নাই খোজকে ঘৰলৈ গৈ থকা ভাল হ'ব সাপৰ নিচিনাকে যাওঁ তেতিয়া সাপবিলাকে সাপ বুলি ভাবি ৰাস্তা এৰি দিব সাপডালৰ সন্মুখতে থিয় হৈছিল সাপডালটো আগব নোৱাৰিলে তই সাপৰ আগত চলিছে অলপ খাবলৈ পালে ভোকত খোজ কাঢ়িবলৈ শক্তি নোহোৱা হৈছে তই অলপ আগতে নিজে নাখাই দুকক খাম বুলি কৈছিলেহে মাত্ৰ খাবলৈ মানুহ আহিয়ে গ'ল তই চম্ভালি থাকে তোৰ দেউতাৰৰ চাগে খং উঠিছে কি কৰে তোৰ দেউতাৰাই বেপাৰ কৰে তোৰ নামটো মাইকন নহয় মোৰ নাম বেউলা তোক দেখিলেই ভাব হয় তই বৰকৈ পূজা পাতল কৰা ছোৱালী বৰ বেছি নকৰো যিমানখিনি নকৰিলে নহয় সিমানখিনি কৰোঁ ঈশ্বৰলৈ তোৰ ভয় নালাগে ভক্তি কৰোঁ ভয় নকৰোঁ কিয় ঈশ্বৰক মাইকে আজিকালি অমান্য কৰিছে নাই সদায় নিজকে শুদ্ধ কৰি ৰাখিছোঁ শুদ্ধ পথত মই সদায় খোজ দিছোঁ কোনটো শুদ্ধ কোনটো ভুল সেয়া চিনি লওঁতে মানুহ মাত্ৰে ভুল হয় মোৰ কিন্তু নহয় আজিলৈকে হোৱা নাই আজিও হোৱা নাই আৰু এই মুহূৰ্ততো হোৱা নাই আজিলৈকে বহু ভোকাটো দৃষ্টান্তত মই সেৱা শুশ্ৰূষা কৰিছোঁ তেওঁলোকৰ মাতটো শুনিলেই মই গম পাওঁ কোন কিমান ভোকত আছে কোন কিমান পিয়াহত আছে যেনেকৈ আপোনাৰ হাউলিৰ কণ্ঠস্বৰ শুনি মই অনুমান কৰিব পাৰিছোঁ আপুনি কোনো ভোকাটোৰ ভিক্ষাৰিণী নহয় আপুনি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছে মই নাজানো যদি মোৰ বিষয়ে জানিবলৈ আহিছে তেনে কওঁ শুনক মই বেউলা যে নিয়তিৰ ওচৰত হাৰ মানিব নাজানে বৰঞ্চ নিয়তিক প্ৰত্যাহ্বান জনাইহে ভাল ভুৱা পৰিচয়ৰে হ'লেও আপুনি আমাৰ চোতাললৈ আহিছে নহয় আপোনাক মই সুদামুখে নপঠিয়াওঁ আই আপুনি খন্তেক অপেক্ষা কৰক মই এতিয়া আহি আছোঁ কেনেকৈ কৰিবলৈ আহিছিলোঁ জানো নেদেখা হৈ থাকিল সৌফালে যাব নালাগেচোন মোক সম্পৰ্ক নগত ধুনীয়াকৈ পাৰিবি নে মই চকাকেইটা মামৰে ধৰিলোঁ ধুনীয়াকৈ ধৰচোন গোটেইকেইটা ভালকৈ ধৰি মানুহ মৰিলেহে হয় বুলি মানুহ মৰিলেহে হয় বুলি মই জীয়াছো দেখা নাই নেকি অপাকেইটা এইবাৰ ওলোটাকে ধৰিছো সম্পন্ন পিছফালে আছে বল হরি বল হরি বল বল হরি বল হরি বল হরি বল বল হরি বল হরি বল আপনি को मन में के बराबर की हमरा अपना बिया है जो ऐसा घरों के लोगों ने की बिखा मैं करो है পুলিশ হলাগৰ দুটা আহিব আমাৰ ককাইলৰ কাৰণে আৰু ধুনীয়া কইনা এজনী ঠিক কৰিছে কইনা যদি বোলে আমাৰ ককাইলৰ লগত বৰ ধুনীয়াকৈ মিলিব অৱশ্যে এতিয়ালৈকে হলাগৰ ডেকাৰ বাহিৰে কোনেও কইনাজন দেখা
ইয়াৰ পিছত দেখিব হয় আমাৰ নবজনী কেনেকুৱা হয় এইবোৰ ধৰণে চাই মোৰ বিয়া পাতিবলৈ মন নাই দৰা সাজিবলৈ মন এটা কথা অমান্য কৰিব নোৱাৰো কাৰণে চকু তাত বুলি সহ্য কৰি চাই হয়তো চাগে এতিয়াও এই সাহসী ছোৱালীজনীক পাবলৈ পৰা এই ঘৰটো অকল বেংকৈ নহয় দুৰ্ভাৱে শক্তিৰ ৰক্ষা কবচ এওঁ বৰ্তন খনি কৰ এওঁৰ হাতেৰে মই এই দীঘল বেৰ ঘৰটো নিৰ্মাণ কৰাইছো পচন্দ হৈছে নে তুমি ঠিক কৰে তাকে আমি পচন্দ কৰিব লাগিব পিছলে খুলি গিয়া নহয় এই কথাবোৰ দেখি কৈছে কি হ'ল কথাতে বিয়াখনৰ আয়োজন হ'ল যে এই ককাইকেইজনৰ কথা ভাবি চিন্তিত হৈছে চাগে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে যা সিহঁতৰ কাৰণে ভাল খাদ্য ব্যৱস্থা কৰবই যা বেলেগক কিয় ক'ব লাগে মই নিজে ভাল খাদ্য তৈয়াৰ কথা এটা হ'ল মই খাদ্য তৈয়াৰ কৰি থাকোঁতে মোৰ জোহালৰ ওচৰতে অকণমান চিলমিলকে টোপনি আহে টোপনিৰ জালতে অকণমান লেলাৱতী খাদ্যত পৰি সাৱধান কৰিছো লখা ইতিয়াৰ জিলাখনত তোৰ প্ৰৱেশ ৰামধনী ঘৰ লগতে তোৰ লেলাৱতী খুৱাই অতিথিগণক আপ্যায়ন কৰিবলৈ ইচ্ছা নাই মোৰ বীৰপুৰুষৰ বিয়ানে বিয়া চলিব কেনেকে আগতে বিয়াখন আছে শিখৰ স্পৰ্শ কৰি আপুনি দয়া কিলা কৰুণাময়ী দেৱী মা মনসা এইবোৰ টাইম পিঠা চেষ্টা তাৰ পৰা কোনেও কেতিয়াও এক মুখল নাপায় অপেক্ষা কৰি কৰি ভাগৰি পৰিছো অৱহৈ পৰিছো Sama kayak baru-baru zaman sama. Sama.